দেখে যাও নিউজ দেখে যাও নিউজ দেখে যাও বাহারে পরিবহন মন্ত্রী বালাজী প্রাইভেট পার্কিং এই নামেৰেই এতিয়া বঙাইগাঁৱত চলিছে সিন্ডিকেট বাহিনীৰ লুণ্ঠন ৰাজ বালাজী প্ৰাইভেট পাৰ্কিং লিখা ৰচিদ এখন ল'লেই বিশেষকৈ অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ পৰা গুৱাহাটী নাইবা ৰাজ্যৰ অন্য প্ৰান্তলৈ মাছ তথা অন্য সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকৰ চালকে ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহন বিভাগ আৰু আৰক্ষীৰ লোকক কোনো ধৰণৰ অতিৰিক্ত ভেটি দিব নালাগে ইয়াৰ বিপৰীতে এই ৰচিদ নললে ট্ৰাকৰ চালকক আৰক্ষী আৰু পৰিবহন বিভাগৰ MVA নাইবা এনফোৰ্সমেন্ট বিষয়াই বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰে বঙাইগাঁৱৰ মানিকপুৰ থানাৰ অন্তৰ্গত গেৰুকাবাৰীত বিগত 3 বছৰৰ পৰা অবাধে চলি থকা এই অবৈধ সিন্ডিকেটৰ পৰা দিয়া হয় এই ৰচিদ আপুনি হয়তো ভাবিছে এই ৰচিদৰ জৰিয়তে এখন ট্ৰাকৰ পৰা কিমান পৰিমাণৰ ধন সংগ্ৰহ কৰা হয় আমি আপোনালোকক জনাব বিচাৰিছো যে এই ৰচিদৰ দ্বাৰা প্ৰতিখন ট্ৰাকৰ পৰা 1500 টকাকৈ সংগ্ৰহ কৰা হয় পুৱা 7 বজাৰ পৰা নিশা 8 বজালৈ আপুনি শুনি আৰু আচৰিত হ'ব যে এই অবৈধ সিন্ডিকেট চলাইছে পৰিবহন মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভাতৃ আৰু মন্ত্ৰীগৰাকীৰ কেইজনমান ঘনিষ্ঠ ৰাজনৈতিক নেতা আৰু একাংশ স্থানীয় যুৱকে आप कहाँ जा रहे हो ये बॉर्डिया कहाँ से आ रहे हो आंध्र क्या माल है वो मछली का आप कितना पैसा दिया 1500 क्यों 1500 किस लिए दिया किस लिए दिया तो मालूम नहीं गुरु वो थोड़ा थोड़ा ही लिया ना वो तो बात करने कितना पैसा देना होगा यार 1500 ये यहाँ पैसा देने से आगे नहीं रोकता है गाड़ी और नहीं देने से अगर नहीं देगा तो यहाँ এই খিনিতে উল্লেখ করা ভাল হব যে পৰিবহন মন্ত্ৰীৰ সমষ্টিকেই বহিৰাজ্যৰ ট্ৰাক চালকক এনফোৰ্সমেন্ট বিষয়াই ডকাইতৰ দৰে প্ৰহাৰ কৰি ধন লুট কৰাৰ ঘটনা দুবাৰকৈ সংঘটিত হৈছে আৰু এতিয়া এই মন্ত্ৰীগৰাকীৰ পৃষ্ঠপোষকতাতেই চলিছে ব্যাপক সিন্ডিকেট শনিবাৰে অতৰ্কিতে চলোৱা এক অভিযানত बालाजी प्राइवेट पार्किंग नाমৰ অবৈধ সিন্ডিকেটৰ কাৰুকাৰ্য পোহৰলৈ আহে हम लोग तो काम करते हैं हम लोग आपको मालिक कौन मालिक रखा देता है यहाँ पर है तो बुला देते हैं राना और बंगाईगांव में कौन बंगाईगांव में चलो कितना आदमी है यहाँ से एक आदमी आता है वही और नवोदा है ठीक है मतलब ये प्राइवेट चला रहा है प्राइवेट है लेके आता हमको DPO या सरकारी तो कोई नहीं है ना ट्रांसपोर्ट डिपार्टमेंट का तो कोई आया नहीं आता অৱশ্যে এই কথা স্বীকাৰ কৰে সিন্ডিকেটত ৰচিদ লিখা লোকজনে তেওঁ এই সিন্ডিকেটত জড়িত স্থানীয় যুৱক দুজনৰ নাম প্ৰকাশ কৰাৰ উপৰি দৈনিক এই পথেৰে আহ-যাহ কৰা ট্ৰাকৰ সংখ্যাৰ কথাও সদৰি কৰে এই কামৰ বিনিময়ত এই মানুহজনে মাহত লাভ কৰে 3000 টকা অন্য এজন চালকেও এই ধন সংগ্ৰহৰ কথা জানিবলৈ দি কয় যে ইয়াত টকা নিদিলে পথত হাৰাশাস্তি কৰা হয় এই তামিলনাডুৰ যিমান মাছৰ ট্ৰাক আছে তেওঁলোকে তাত মানে প্ৰতিখন ট্ৰাকৰ পৰা 1500 টকাকে লৈ আছে আৰু সেই সম্পৰ্কে আপুনি অৱগত নেকি অৱগত মোৰ নহয় কিন্তু এইটো এই বস্তুটো কি চলি আছে মই মানে ইমান খবৰ লোৱা নাই হয় এইটোতো আমাৰ কোনো জড়িত নাই সিন্ডিকেটলৈ ধন নিবলৈ প্ৰৱেশ কৰি থকা চালকৰ ভাষ্যও আছিল অনুৰূপ কিন্তু মন কৰিবলগীয়া যে বঙাইগাঁও জিলা পৰিবহন বিষয়া বীৰেন দেউৰীয়ে এই বিষয়ে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰে এতিয়া সকলোৱে এটা কথা জানিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জনাবনে এনেকুৱা অবৈধ সিন্ডিকেটৰ বাবে জগৰীয়া কোন পাৰিবনে তেওঁ ৰোধ কৰিবলৈ বালাজী প্ৰাইভেট পাৰ্কিঙৰ সিন্ডিকেট ৰাজ বঙাইগাঁৱৰ পৰা তেজস ত্ৰিপাঠী ফ্ৰণ্টিয়াৰ টিভি